পৰ্বতঝৰা শিঙিমাৰী গাঁৱৰ ৰেলৱে ঘাইপথৰ দাঁতিত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। নিচেই পুৱাৰ ভাগতে আজি বিটিচিৰ কোকৰাঝাৰ জিলা পৰ্বতঝৰা মহকুমাৰ বগৰীবাৰখীয়া থানাৰ অন্তৰ্গত শিঙিমাৰী গাঁৱৰ ৰেলৱে লাইনৰ দাঁতিত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। লগে লগে গাঁওৰক্ষী বাহিনীয়ে বগৰীবাৰী আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে ৰেলৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। মৃতদেহ লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। তাৰপিছত মই ঘৰত শুনাৰ পাছত মই লাহে লাহে ৰেল ৰাস্তা দি আহি এইটো এৰিয়াটো হ'ল শিঙিমাৰী এৰিয়া। শিঙিমাৰী গাঁৱমূৰখন নাপালোঁ ইয়াত। তাৰপিছত উপস্থিত হৈ মই চালোঁ যে মানুহজন পানী টানি দি লেতেৰা হৈ চাইডতে লম্বা হৈ পৰি আছে, অবৈধভাৱে পৰি আছে। এইখিনি মই এইটো ট্ৰেইন এক্সিডেণ্ট হৈছে। ট্ৰেইন এক্সিডেণ্ট বুলি অত সন্দেহ নহয়, কাৰণ যিহেতু বস্তুটো কিবা এটা দেখা যাই আছে, পানী টানি কিবা লেতেৰা কুটিয়া হৈ আছে। ট্ৰেইনত এক্সিডেণ্ট হোৱা বুলি অত সন্দেহ নহয়। কিবা কোনোবা দুষ্কৃতিকাৰী হয়তো কিবা দুৰ্ঘটনা কৰিব পাৰে। মানুহজনৰ চিনাকি হৈছে চিনাকি মই এতিয়া পোৱা নাই, চাই আছোঁ, কিন্তু মই এতিয়া মানে চিনাকি কৰিব পোৱা নাই। প্ৰশাসন এতিয়াহে আহিছিল, কিন্তু তাৰ আগতে অহা নাই, এতিয়া আহি আছে, এতিয়া আহিছে। মানে আমাৰ ট্ৰেইন এটি যে প্লেটফৰ্মত থোৱা যে আহিছে আছে, মানুহজনৰ শৰীৰত কিবা আঘাতৰ চিন আছে নেকি? আঘাতৰ মধ্যে মানে কিবা চেঁচৰা কিবা দাগ পোৱা যায়। শৰীৰটো কিংবা তেনেকুৱা হাত ভৰিবিলাক অলপ চেঁচৰা কিবা এটা আকৰ্ষণ পোৱা অলপমান কিবা হৈছে। ট্ৰেইনত এক্সিডেণ্ট বুলি সন্দেহ নহয়, কিবা দুষ্কৃতিকাৰী হ'ব পাৰে।